ঝাঞ্জাৰত সাংবাদিকৰ গুলীকাণ্ডত মৃত্যু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ তদন্তৰ দাবী। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক চাঞ্চল্যকৰ ঘটনা। ঝাঞ্জাৰত লোহাৰী গাঁৱত ডিনাৰৰ পিছত খোজকাঢ়ি থাকোঁতে ফাৰ্ষ্ট নিউজ ইণ্ডিয়া অনলাইন সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিক ধৰ্মেন্দ্ৰ সিং চৌহানক অজ্ঞাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে 18 মে তাৰিখে। গুৰুগ্ৰামৰ এটা চিকিৎসালয়ত ৰাতিপুৱা তেওঁলোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰেছ এম্বলেম কেম্পেইন অৰ্থাৎ PEC, এখন আন্তঃৰাষ্ট্ৰীয় সাংবাদিক সুৰক্ষা আৰু অধিকাৰ সংগঠনে হত্যাকাণ্ডৰ তীব্ৰ নিন্দা কৰে আৰু ন্যায়িক তদন্তৰ লগতে পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়। PECৰ সভাপতি ব্লেইজ লেম্পেনে কৈছে যে ধৰ্মেন্দ্ৰ সিং চৌহান হৈছে এই বছৰৰ বিশ্বজুৰি নিহত 64তম সাংবাদিক। আমি দোষীক শীঘ্ৰেই ধৰা আৰু ন্যায়সংগত তদন্তৰ দাবী জনাইছো। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী ন্যায়াব সিং চাইনিয়ে ব্যক্তিগতভাৱে এই ঘটনাত হস্তক্ষেপ কৰা উচিত। PECৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া প্ৰতিনিধি নৱ ঠাকুৰীয়াই জানিবলৈ দিয়ে যে 2025 চনৰ 1 জানুৱাৰীৰ পৰাই ভাৰতত এই হত্যাকাণ্ডসহ 4জন সাংবাদিক ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। তেওঁলোকে কৈছে যে তেওঁলোক হৈছে মুকেশ চন্দ্ৰকাৰ, ৰাঘৱেন্দ্ৰ বাজপেয়ী আৰু সহদেৱ দেৱ। PEC-এ বিশ্বজুৰি সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণ আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ উদ্বেগ প্ৰকাশ কৰি সংবাদকৰ্মীৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।